Hello everyone, welcome to my channel. মই আজি তোমালোকৰ লগত আলোচনা কৰিবলৈ গৈ আছো ক্লাছ 10 জেনাৰেল সায়েন্সৰ চেপ্টাৰ নম্বৰ 3 ধাতু আৰু অধাতুৰ কিছুমান গুৰুত্বপূৰ্ণ এমসিকিউ যিবোৰ ক্লাছ 10 ফাইনেল পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ। Let's see. Question number 1, আটাইতকৈ নমনীয় ধাতুটো হ'ল। Question number 1, আটাইতকৈ নমনীয় ধাতুটো। তলত চাৰিটা অপশন দিয়া আছে। অপশন এ সোণ, অপশন বি রূপ, অপশন সি তাম, অপশন ডি অ্যালুমিনিয়াম। তলত দিয়া অপশনবোৰৰ ভিতৰত কোনটো ধাতু আটাইতকৈ নমনীয় হয়? ভিডিওটো পজ কৰা আৰু শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰা। টাইম স্টার্ট। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব সোণ। সোণ আটাইতকৈ নমনীয় ধাতু। কোৱেশ্চন নম্বৰ 2, তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু। তাৰমানে ইয়াত কোৱা আছে তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু কোনটো? তলত অপশনবোৰ দিয়া আছে। অপশন এ সোণ, অপশন বি রূপ, অপশন সি অ্যালুমিনিয়াম, অপশন ডি কি? ভিডিওটো পজ কৰা আৰু শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি রূপ। সিলভার। সিলভার আটাইতকৈ তাপৰ সুপৰিবাহী। কোৱেশ্চন নম্বৰ 3, সাধাৰণ উষ্ণতাত জুলীয়া বা তৰল ধাতুটো। ইয়াতে কৈ আছে সাধাৰণ উষ্ণতাত তলত দিয়া অপশনবোৰৰ ভিতৰত কোনটো তৰল অৱস্থাত থাকে? অপশন এ গেলিয়াম, অপশন বি সিলিয়াম, অপশন সি হিট, অপশন ডি পারা। আর ইয়ার শুদ্ধ উত্তর হবো অপশন ডি পারা, মানে মার্কারি। মার্কারি কি হয়? সাধারণ অবস্থাত জলীয় অবস্থাত থাকে। ওকে, নাও কোয়েশ্চন নাম্বার 4, সাধারণ উষ্ণতাত জুলীয়া অধাতুটো হল। তাহলে কোৱা হৈছে সাধারণ উষ্ণতাত জুলীয়া অধাতু কোনটো? অপশন এ আয়োডিন, অপশন বি ক্লোরিন, অপশন সি ব্রোমিন, অপশন ডি সালফার। ভিডিওটো পজ কৰা আৰু শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি ব্রোমিন। ব্রোমিন কি হয়? ব্রোমিন সাধারণ অবস্থাত জলীয় অবস্থাত থাকে। কোয়েশ্চন নম্বৰ 5, দ্ৰুতি থকা অধাতুটো হল। তাহলে কি আছে কোনটো ধাতু দ্ৰুতি থকা অধাতুটো হল অপশন এ কার্বন, অপশন বি সালফার, অপশন সি ফসফরাস, অপশন ডি আয়োডিন। আর ইয়ার শুদ্ধ উত্তর হবো অপশন ডি আয়োডিন। ঠিক আছে, তোমালোকে ভিডিওটো পজ কৰিবা আৰু শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰিবা। তোমালোকে কমেন্ট বক্সত লিখিবা, যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা, মই উত্তৰ দিবলৈ চেষ্টা কৰিম। কোয়েশ্চন নম্বৰ 6, তলৰ কোনটো ধাতু কটাৰীৰে কাটিব পাৰি? ইয়াতে কোৱা হৈছে তলৰ কোনটো ধাতু কটাৰীৰে কাটিব পাৰি? অপশন এ ম্যাগনেসিয়াম, অপশন বি সোডিয়াম, অপশন সি হিট, অপশন ডি গেলিয়াম। ভিডিওটো পজ কৰা আৰু শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি সোডিয়াম। সোডিয়াম ধাতুক আমি কি কৰিব পাৰো? কটাৰীৰে কাটিব পাৰো। কোয়েশ্চন নম্বৰ 7, তলৰ কোনটো এটা উভয়ধৰ্মী অক্সাইড? তলৰ কোনটো এটা উভয়ধৰ্মী অক্সাইড? উভয়ধৰ্মী মানে ইয়াত কোৱা হৈছে এচিডিও হ'ব পাৰে, ক্ষাৰকীয় হ'ব পাৰে, মানে উভয়ধৰ্মী। ঠিক আছে, উভয়ধৰ্মী মানে এচিডিও হ'ব পাৰে, ক্ষাৰকীয় হ'ব পাৰে। ঠিক আছে, আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি অ্যালুমিনিয়াম অক্সাইড, Al2O3, অ্যালুমিনিয়াম অক্সাইড। ঠিক আছে, কোয়েশ্চন নম্বৰ 8, তলৰ কোনটো ধাতব অক্সাইড পানীত দ্ৰৱণীয়? কাৰণ ইয়াত কৈছে তলৰ কোনটো ধাতব অক্সাইড পানীত দ্ৰৱণীয়। ঠিক আছে, ভিডিওটো পজ কৰা আৰু শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰিবা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ Na2O।
ইয়াৰ উত্তৰটো হ'ব Na2O। কোৱেশ্চন নম্বৰ 9, কপাৰ, এলুমিনিয়াম, সোডিয়াম, ক্লোৰিন এই ধাতুকেইটা অক্সিজেনৰ লগত হোৱা বিক্ৰিয়া বেগৰ নিম্নক্ৰমত সজালে হ'ব। তাৰমানে ইয়াত কৈছে এইটো কি কৰে, এই ধাতুকেইটাই যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব তেতিয়া ইয়াৰ নিম্নক্ৰমত সজাব লাগে। তোমালোকে কি কৰা, অপশ্যন ভালদৰে মন কৰিবা। এইটো কুৱেশ্যন অলপ ক্ৰিটিকেল হয়, তোমালোকৰ কনচেপ্ট ক্লিয়াৰ নাথাকিলে তোমালোকে এইটো কুৱেশ্যন শুদ্ধ কৰিব নোৱাৰিবা। চ' ভিডিঅ'টো পজ কৰি লোৱা আৰু শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। অপশ্যন চি টো হ'ল শুদ্ধ উত্তৰ। ঠিক আছে। কুৱেশ্যন নম্বৰ 10, তলৰ ধাতুবোৰৰ কোনটোৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে। তাৰমানে ইয়াতে কৈছে তলত দিয়া ধাতুবোৰৰ ভিতৰত কোনটো ধাতুৱে অক্সিজেনৰ লগত অতি তীব্ৰভাৱে বিক্ৰিয়া কৰিব। অপশ্যন এ সোডিয়াম, অপশ্যন বি আইৰন, অপশ্যন সি কপাৰ, অপশ্যন ডি সিলভার। ঠিক আছে। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ সোডিয়াম। সোডিয়ামে কি কৰে, সোডিয়ামে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে। কুৱেশ্যন নম্বৰ 11, তলৰ কোনটো ধাতুৱে উচ্চ উষ্ণতাত অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে। তাৰমানে ইয়াতে কৈছে তলৰ কোনটো ধাতুৱে অক্সিজেনৰ লগত উচ্চ উষ্ণতাত বিক্ৰিয়া নকৰে। অপশ্যন এ কপাৰ, অপশ্যন বি আইৰন, অপশ্যন সি সিলভার, অপশ্যন ডি অ্যালুমিনিয়াম। ঠিক আছে। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি সিলভার। সিলভাৰে অক্সিজেনৰ লগত উচ্চ উষ্ণতাত বিক্ৰিয়া নকৰে। ওকে, ক্লিয়াৰ। নাও কুৱেশ্যন নম্বৰ 12, তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীত কুৱেশ্যন নম্বৰ 12, তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগেৰে বিক্ৰিয়া কৰে। তাৰমানে ইয়াতে কোৱা হৈছে তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগেৰে বিক্ৰিয়া কৰিব। অপশ্যন এ এলুমিনিয়াম, অপশ্যন বি আইৰন, অপশ্যন সি সোডিয়াম, অপশ্যন ডি ক্যালসিয়াম। ভিডিওটো পজ কৰা আৰু শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি সোডিয়াম। সোডিয়ামে কি কৰে, ঠাণ্ডা পানীৰ লগত প্রবল বেগেৰে বিক্রিয়া করে। কোয়েশ্চন নাম্বার 13, তলৰ কোনটো ধাতুৱে কেৱল গৰম পানীৰ লগতহে বিক্ৰিয়া কৰে। কাৰণ ইয়াতে কোৱা হৈছে তলৰ কোনটো ধাতুৱে কেৱল গৰম পানীৰ লগতহে বিক্ৰিয়া কৰে। অপশ্যন এ পটাছিয়াম, অপশ্যন বি ম্যাগনেসিয়াম, অপশ্যন সি অ্যালুমিনিয়াম, অপশ্যন ডি ক্যালসিয়াম। ভিডিওটো পজ কৰা আৰু শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ম্যাগনেসিয়াম। ওকে। কোয়েশ্চন নাম্বার 14, তলৰ কোনটো ধাতুৱে কেৱল উতলা পানীৰ বাষ্পৰ সৈতে বিক্ৰিয়া কৰে। কাৰণ ইয়াতে কোৱা হৈছে তলৰ কোনটো ধাতুৱে কেৱল উতলা পানীৰ বাষ্পৰ সৈতে বিক্রিয়া কৰিব। ঠিক আছে। অপশ্যন এ ম্যাগনেসিয়াম, অপশ্যন বি কপার, অপশ্যন সি আইরন, অপশ্যন ডি ক্যালসিয়াম। ভিডিওটো পজ কৰা আৰু শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি আইরন। আইরনে কি করে, গরম পানির বাষ্পর সৈতে বিক্রিয়া করে। আইরনে কেবল গরম পানির বাষ্পর সৈতেই বিক্রিয়া করে। কোয়েশ্চন নাম্বার 15, তলৰ কোনটো ধাতুৱে পানীৰ লগত মুঠেই বিক্ৰিয়া নকৰে। কাৰণ ইয়াতে কৈছে তলৰ কোনটো ধাতুৱে পানীৰ লগত বিক্ৰিয়া নকৰে। অপশ্যন এ কপার, অপশ্যন বি আইরন, অপশ্যন সি অ্যালুমিনিয়াম, অপশ্যন ডি ম্যাগনেসিয়াম। ভিডিওটো পজ কৰা আৰু তোমালোকে শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰিবা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কপার। কপারে পানীৰ লগত মুঠেও বিক্ৰিয়া নকৰে। ঠিক আছে। তোমালোকে কি কৰিবা, কমেন্ট বক্সত কমেন্ট কৰিবা যদি কিবা ডাউট থাকে। ঠিক আছে। আৰু তোমালোকে অলপ এইটো সাবজেক্ট অলপ কনসেপ্ট ক্লিয়াৰ কৰিব বিচাৰিবা। আৰু তোমালোকৰ যদি কনসেপ্ট ক্লিয়াৰ থাকে তেনেহ'লে অলপ ক্ৰিটিকেল কুৱেশ্যনবোৰ আনসাৰ কৰিব পাৰিবা। যদি মোৰ ভিডিওটো ভাল লাগি থাকে তেনেহ'লে তোমালোকে কি কৰিবা, তোমালোকে বন্ধু বান্ধৱী ভাইটি ভণ্টিসকলৰ লগত শ্বেয়াৰ কৰিবা যাতে সিহঁতেও গম পায় MCQ কুৱেশ্যন কেনেদৰে সলভ কৰিব লাগে। থ্যাংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।